উচ্ছেদ কৰি নিজকে গোপীনাথ বৰদলৈ নিজকে বিষ্ণুৰাম মেধিৰ লগত তুলনা কৰি আছে। অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ চৰকাৰখনক সকিয়াই দিছো। ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো আৰু এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে আৰু অবৈধ বিদেশীৰ বুজাত ইতিমধ্যে ককবকাই থকা অসমৰ দৰে ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয়। বিজেপি চৰকাৰখনে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি, মৰম বেছি। কেৱল ভোট লাগে। খিলঞ্জীয়া মানুহ মৰি যাওক, খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ যাওক, তেওঁলোকৰ তাক লৈ কোনো ভ্ৰক্ষেপ নাই। ইতিমধ্যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দি থৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত এই আইন প্ৰযোজ্য নহয়, কিন্তু অসমৰ ২৭খনকৈ জিলাত এই আইন প্ৰযোজ্য হৈ আছে। আৰু এই আইনৰ জৰিয়তে ইতিমধ্যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তেওঁলোকে যুঁজা চলাই আছে, যিটোৰ আমি বিৰোধিতা কৰিছো। অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয়, ডাষ্টবিনো নহয়। আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ চৰকাৰখনক সকিয়াই দিছো। আৰু হিমন্ত বিশ্ব শৰ্মায়ো এই কথাটো দিল্লীক জনাই দিয়া ভাল। তেওঁ এইখিনি সময়ত অসমৰ মানুহৰ হৈ স্থিতি ল'ব লাগে। এই জাতিদ্ৰোহী সিদ্ধান্ত কোনো কাৰণত গ্ৰহণ কৰা নহব আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীক জনাই দিব লাগে যে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। গোপীনাথ বৰদলৈয়ে যদি জৱাহৰলাল নেহৰুৰ দৰে নেতাক ৰঙা চকু দেখুৱাই কব পাৰিছিল যে অসমত আমাৰ ভূমিৰ অভাৱ, আমি ভূমি দিব নোৱাৰো, হিমন্ত বিশ্ব শৰ্মায়ো সেই পদ্ধতিয়ে ল'ব লাগে। উচ্ছেদ কৰি নিজকে গোপীনাথ বৰদলৈ নিজকে বিষ্ণুৰাম মেধিৰ লগত তুলনা কৰি আছে। এতিয়া দিল্লীক জনাই দিয়ক যে অবৈধ হিন্দু বাংলাদেশীৰ কাৰণে অসমত ঠাই নাই। গোপীনাথ বৰদলৈ সেই আদৰ্শ তেখেতে গ্ৰহণ কৰক আৰু অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰক্ষা কৰিবলৈ ব্যৱস্থা